চিলাৰায় ভৱনৰ শুভ উদ্বোধন। $2.10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনৰ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ। ওদালগুৰি জিলাৰ টংলা চহৰত ঐতিহাসিক মহান বীৰ চিলাৰায়ৰ নামত নিৰ্মিত চিলাৰায় ভৱনৰ আজি শুভ উদ্বোধন অনুষ্ঠিত হয়। $2.10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনৰ আনুষ্ঠানিক উদ্বোধন কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। উদ্বোধনী ভাষণত সাংসদ শইকীয়াই কয় যে বীৰ চিলাৰায় কেৱল কোচ ৰাজবংশী সমাজৰেই নহয়, সমগ্ৰ অসমৰ গৌৰৱ। এনে ঐতিহাসিক বীৰৰ নামত নিৰ্মিত ভৱনে নতুন প্ৰজন্মক ইতিহাস, সংস্কৃতি আৰু আত্মগৌৰৱৰ চেতনাৰে অনুদ্ধ কৰিব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে কয় যে চিলাৰায় ভৱন কোচ ৰাজবংশী সমাজৰ ইতিহাস, ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। অনুষ্ঠানত কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়া, সমাজৰ গণ্যমান্য ব্যক্তি, যুৱ সমাজৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠান উপলক্ষে সাংস্কৃতিক কাৰ্যসূচী আৰু চিলাৰায়ৰ জীৱন কৰ্ম সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আমাৰ অসমৰ অন্যতম প্ৰাচীন আৰু চহকী সংস্কৃতি যাৰ পৰিচয় আমাৰ কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কোচ ৰাজবংশী উন্নয়ন পৰিষদে অসমৰ বিভিন্ন জিলাত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ যে এক নিৰ্মাণ কাৰ্যৰ এক পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেই পৰম্পৰা আজি টংলাত দ্বিতীয়টো আমাৰ ভৱন বিশ্ব মহাবীৰ চিলাৰায় ভৱন আজি আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিলোঁ। আচলতে খুব এটা ভাল কাম কৰিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদে, কাৰণ কিয় যিখিনি পইচা আহে সেইখিনি পইচাৰ সৎ ব্যৱহাৰ কৰিছে আৰু এনেকুৱা ভৱনসমূহে জনগোষ্ঠীটোৰে বুলি নহয়, অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীকো উপকৃত কৰিব আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ অসমৰ যি শৌৰ্য, বীৰ্য, গৌৰৱ, আমাৰ যি সোণসেৰীয়া ইতিহাস, এই ইতিহাসৰ যি প্ৰতীক আৰু যাৰ বীৰত্বই অসমখনক এক সাহসী অসম হিচাপে আৰু চহকী অসম হিচাপে প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমগ্ৰ তেখেতৰ যি সৃষ্টিৰাজি আজি অসমৰ জনগণৰ মাজলৈ বা বিশ্বৰ মাজলৈ আজি আগবঢ়াবলৈ সক্ষম হৈছে। তাৰ মূল কাৰণ হ'ল মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণ। গতিকে নৃপতি নৰনাৰায়ণ, বীৰ চিলাৰায় দুয়ো ভাতৃয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ৰাজসভাত অত্যন্ত মৰ্যাদাৰে, সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে স্থান দি শাসন ব্যৱস্থাটোত এনেধৰণৰ সাংস্কৃতিক আধ্যাত্মিক চিন্তা চৰ্চাৰ উন্মেষ ঘটাইছিল আৰু এনেকুৱা বিদগ্ধতাৰে গোটেই অসমখনক সাংস্কৃতিকভাৱে চহকী কৰাত যি ইতিহাসে আমাক সদায় আহ্লাদিত কৰে, সদায় আমাক গৌৰৱবোধ কৰায়, তেনেকুৱা ইতিহাসৰ সাক্ষী আজি আমি টংলাবাসী হ'লো। এই টংলাত চিলাৰায় ভৱন নিৰ্মাণ নিশ্চিতভাৱে আপোনালোকে গোটেইখিনি গমেই পাইছে। আমাৰ চৰকাৰৰ ফালৰ পৰা বিজেপি দলৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে। আমাৰ 6টা যি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়, সেই বিষয় লৈ ইতিমধ্যে আমাৰ অসম বিধানসভাত ইয়াৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন আমি ইয়াত অনুমোদন জনোৱা হৈছে আৰু এতিয়া সোনকালে এই প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। নিশ্চিতভাৱে এই কাম যিহেতু কেন্দ্ৰ চৰকাৰৰ দায়িত্বৰ বিষয়ত কৰিব, ৰাজ্য চৰকাৰে পূৰ্ণ সমৰ্থন, ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আমি ইয়ালৈ আগবঢ়াইছোঁ জনজাতিকৰণৰ বিষয়টোলৈ।
এটা কথাই আমি সদায় কৈছোঁ যাতে বহুত বেছি এক্সিষ্টিং যিসকলে পাই আছে তেওঁলোকৰ মাজত যাতে কোনো অসন্তুষ্টি নাহে, তেওঁলোকেও যাতে সমৰ্থনেৰে আমি গোটেইখিনি কাম আগবঢ়াই লৈ যাব পাৰোঁ, এইটো বিষয়ত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সাজু হৈছে আৰু এনেও আমি 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয় জীৱন্ত ৰাজনৈতিক দল, গতিকে আমাৰ কাৰ্যকৰ্তাসকল বুথে বুথে সাজু হৈছে। আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ ঘৰে ঘৰে গৈছে, পদূলি পদূলিয়ে গৈছে। দুইখন চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰে অসমখনৰ প্ৰগতিৰ বাবে বিগত 11-10টা বছৰত যিখিনি কাম কৰিছে সেয়া ঐতিহাসিক, সেয়া আজি দৃষ্টি আমাৰ সকলোৰে চকুৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজৰ হকে কৰা কামৰ দাম নিশ্চয় ৰাইজে দিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।